মই চৰকাৰক আবেদন জনাইছোঁ এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ অসমৰ প্ৰতিজন মানুহ ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। পৰ্যাপ্ত সুবিধাখিনি দিয়ক যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়, কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয় কিন্তু আমি চবেই ভুগিম। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়েৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে। অমৃত প্ৰভাৰ বাবে এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভোকেট এপিয়াৰ হৈছে, তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেইল পিটিশ্যন দিয়া নাই, কিন্তু চৰকাৰী যিটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বিটৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। আৰু অহা 3 জানুৱাৰী 2026 কেছটোত চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে। যাৰ লগত আনকি এটা লেপটপ নাই, তো তেওঁ হাৰ্ড কপি বিচাৰিছে, হয়তো CID হাৰ্ড কপি দিব। তথাপিও আপুনি এজন মানুহ হিচাপে কওক, আজি হ'ল 22 তাৰিখ, 10 দিনৰ ভিতৰত আমি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলোঁ, চৰকাৰক আমি আবেদন জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে, আমি কাইলৈ তেওঁলোকক মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ দিম। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়েৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে। স্পেচিয়েল PP দিব লাগে, এ টিম অফ PP দিব লাগে, যাতে এজন PP এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক। আৰু ইয়াত লেকুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য যে সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে, আৰু এই চেগতে মই মুখ্য ন্যায়িক দণ্ডাধীশে যে মোক ধন্যবাদ জনাইছোঁ উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা। তেওঁ কেছটো এদিনতেই চাৰ্জশ্বিট পাইছে, সেইদিনাখনে ছেশ্যনলৈকে তেওঁ কমিট কৰি পঠিয়াইছে। আজি সত্ৰ ন্যায়াধীশেও এই কেছটো লৈছে আৰু প্ৰম্পটলি অতি তাৎক্ষণিকভাৱে তেওঁ কেছটো লৈছে, শুনানি গ্ৰহণৰ কাৰণে 3 তাৰিখ দিছে। কিন্তু আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ। প্ৰেক্টিকেল কথাটো হ'ল এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকৈ এটা কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ অসমৰ প্ৰতিজন মানুহ ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়, কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয় কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে এতিয়া কাম আদালতৰ, কাম যদি আদালতৰ হয়, আদালত কিন্তু আপোনাৰ তলত, আপোনাৰ আদালত তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব। ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত মই কাম কৰিম, মোক কামটো কৰিব, আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই, আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ PP আছে তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টীম দিয়ক, 8-10টা মানুহৰ টীম দিয়ক, লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজৰ টীম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে।